এয়া গোলাঘাটৰ উৰিয়াম ঘাটৰ ভয়ংকৰ দৃশ্য। খিলঞ্জীয়াৰ ভূমি দখল কৰি ইয়াতে গুজে গজালি মেলিলেহি ঢিং ৰূপহী লাহৰী ঘাটৰ পৰা অহা মিয়াই। এই ধৰক আমাৰ এই লাউখোৱাৰ পৰা আহিছিলোঁ, নগাঁও। মই ইয়াতে আহি মানে নাওজানৰ ছোৱালী এজনী বিয়া পাতিলোঁ। তাততো ঘৰ এইটোৱেই। বিয়া পাতি পিছতহে মই ইয়াতে ভোটাৰ কৰিলোঁ, সংসাৰ কৰিলোঁ, বাচ্চা কাচ্চা হ'ল। ইয়াতে বনালোঁ। আছিলে তাতে মোৰ 70-77ৰ ভোট আছে। আকৌ নতুনকৈ কৰিলোঁ। উৰিয়াম ঘাটৰ বনাঞ্চল ধ্বংস কৰি ঘৰ বনোৱাৰ কথা নিজেই স্বীকাৰ কৰিছে এওঁলোকে। ইয়াত মানে ফৰেষ্ট আছিলে, অলপ মানুহে ধৰক আপোনাৰ মাটিবিলাক নিজে নিজে অলপ খুলিছে। কিছুমান মানুহে অলপ বেছিকৈ খুলিছে, খেতি বাতি কৰি খাই আছিলে। সেইটোৱে আৰু একদম বনাঞ্চল আছিলে ছাৰ। বনাঞ্চল মানে একবাৰেই বনাঞ্চল। তো আমি ইয়াতে বহিছোঁ যেতিয়া সকলো জনজাতি যিমান আছে সকলো আমি একলগতেই বহিছোঁ। এইবিলাকত মানুহ ঘৰ বাৰী বনাই দিলে, জংঘল নাই। তেতিয়া মানুহ কিমান আছিল আপোনাৰ ইয়াতে? বেছি মানুহ নাছিল তেতিয়া? বেছি নাছিলে, ধৰক খুব বেছিলে 100মান পৰিয়াল আছিল নেকি। ইমান মানুহ পিছত কেতিয়া হৈ গ'ল? কৈ আছোঁ ন মানুহ, আৰু ইয়াৰ ভিতৰতো পৰিয়াল বাঢ়িলে। 90ৰ পৰা 2010 ইয়াৰ ভিতৰতে মানুহটো বেছি আহিছে। তাৰ ভিতৰতে এঘৰ দুঘৰ মই আহিছোঁ, মোৰ ভাই ককাই আহিছে, মোৰ শুন এইটো আহিছে এনেকুৱাই। আমাৰ বস্তিৰ ৰেষ্টাৰ হিচাপে 200 ঘৰ নিচিনা হৈ যাব নেকি। মই এতিয়া গ'লেতো আৰু নগাঁও যাব লাগিব, ভাই ককাই আছে তাতে যাব লাগিব। উৰিয়াম ঘাটৰ বিদ্যাপুৰৰ পৰা মৈৰাবাৰী ঢিং আদিলৈ চলে বাছ। এই বাছে প্ৰমাণ কৰে যে ঢিং মৈৰাবাৰীৰ পৰা অহৰ্নিশে গোলাঘাটৰ এই উৰিয়াম ঘাটলৈ অহা যোৱা কৰে মিয়া দখলকাৰী। অনুমানিক 20 বছৰমান হৈ যাব। ইফালৰ পৰাও যায়, তাৰ পৰাও আহে। গাড়ী চলিলেতো মানুহ আহিব যাবই, গাড়ীত উঠিবই। ইয়াৰ পৰাই গৈছিলে যোৱাটো ফাৰ্ষ্টত নগাঁও গৈছিলে, নগাঁৱৰ পৰা আকৌ ইয়ালৈ আহে পাছবেলা, ইমানে আহে। নগাঁও, কৰিমগঞ্জ, শিলচৰ আদি বিভিন্ন ঠাইৰ পৰা বিভিন্ন কাৰণত আহি হাবি কাটি ঘৰ বনোৱাৰ কথা স্বীকাৰ কৰিলে দখলকাৰীয়ে। কাছাৰ ছাইডৰ মানুহ আছিলে, নগাঁও ছাইডৰ মানুহ আছিলে, কৰিমগঞ্জ ছাইডৰ মানুহ আছিলে, বেলেগ ছাইডৰ মানুহ আছিলে। আমি ৰহা সমষ্টি নগাঁও জিলা, গাঁও হ'ল আপোনাৰ দীঘলীডুবা, থানা কামপুৰ, তাৰ পৰা আহিছোঁ আমি। উৰিয়াম ঘাটৰ খিলঞ্জীয়াৰ ভূমিত বিঘাই বিঘাই তামোলৰ খেতি কৰি গুজে গজালি হৈছে এই মিয়া দখলকাৰী। খেৰবাৰী আছে, দয়ালপুৰ আছে, মধুপুৰ আছে, বিদ্যাপুৰ আছে, দলনি পথাৰ আছে, লক্ষীনগৰ আছে, জনকপুৰ আছে, শান্তিপুৰ আছে, এইটো আনন্দপুৰ আছে, লক্ষীনগৰ আছে, জয়ন্তীপুৰ আছে, এইটো হালদিবাৰী আছে, গোলাপানী আছে। এতিয়া নামৰ মানে আৰু আছে নাম, সৰু গাঁও বহুত আছে। আৰু এতিয়া এই দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰাৰ পাইকান, ধুবুৰীৰ চাপৰৰ দৰে এতিয়াই যদি উচ্ছেদ নচলায় তেনেহ'লে আৰু অধিক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব গোলাঘাটত। বৃহৎ জনগাঁথনিৰ পৰিৱৰ্তনৰ ইতিমধ্যে এই আগ্ৰাসনৰ ইংগিত দিছে উৰিয়াম ঘাটৰ দখলকাৰীয়ে। কেমেৰা পাৰ্চন প্ৰশান্তৰ সৈতে উৰিয়াম ঘাটৰ পৰা সমীৰণ দিগন্ত, নিউজ লাইভ।